মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি ৩ নম্বৰ অংকটো কৰোঁ আহা। ৩ নম্বৰ অংকটো যোগফল উলিওৱা। আমাক যোগফল উলিয়াবলৈ দিয়া হৈছে। ১ নম্বৰটো চোৱা, 13/15 প্লাছ 13/-20। ইয়াক আমি যোগ কৰিব লাগে, অৰ্থাৎ ভগ্নাংশৰ যোগ। নিয়মটো কি আছিলে? 13/15 প্লাছ 13/-20। ইয়াত এটা কাম কৰিবা, প্ৰথমতে এই মাইনাছ চিনটো আমি উঠাই ল'ম। চাবা কেনেকৈ উঠাম, তোমালোকে ডাইৰেক্ট কৰি দিবা। কেনেকৈ কৰিম চোৱা, এই মাইনাছটোৰ কাৰণে এই প্লাছটো কি হৈ যাব? মাইনাছ হৈ যাব। মাইনাছে প্লাছে মাইনাছ, ডাইৰেক্ট কৰি দিবা। এতিয়া আমি কি ল'ব লাগিব? হৰৰ লসাগু ল'ব লাগিব, হয় কি নহয়? 15 আৰু 20ৰ লসাগু। এতিয়া লসাগু লোৱাৰ নিয়মটো কি আছিল? চুটি নিয়মৰ হৰণ কৰিবা। 15, 20। এই 15 আৰু 20ক একে সংখ্যাৰে বাৰ যাব লাগিব। চোৱা, 3ৰে প্ৰথম 2ৰে দি চাম। 2ৰে 15ক বাৰ নাযায়, 20ক বাৰ যাব। 3ৰে 15ক বাৰ যাব, 20ক বাৰ নাযায়। 4ৰে 15ক বাৰ নাযায়, 20ক বাৰ যাব। 5ৰে চোৱা, দুটাকে যাব। 5 3 গুণ 15, 5 4 গুণ 20। এতিয়া চোৱা, 3 আৰু 4 একে সংখ্যাৰে বাৰ নাযায়, গতিকে 5 3 4 এই তিনিটা সংখ্যাৰ পূৰণফলেই হ'ব লসাগু। তাৰমানে কেনেকৈ কৰিলোঁ চোৱা, 5 3 গুণ 15, 5 4 গুণ 20। এতিয়া লসাগু কি হ'ব? 15 4 নিশ্চয়। 5 3 গুণ 15, 4 15 60। লসাগু কিমান হ'ব? ইয়াত 60 হ'ব। লসাগু 60 পালো। এতিয়া 15ৰে 60 কেইবাৰ যাব? ইয়াতেই ওলাই চাবা। 5 3 গুণ 15 কি থাকি গ'ল? 20, মানে 4 বাৰ। 4 15 60, হয় নাই? এই ওপৰৰ লগৰটোৰ লগত পূৰণ হ'ব। বিয়োগ বিয়োগ 13 13 পূৰণ। এতিয়া 20ৰে 60 কেইবাৰ যাব? এতিয়া চোৱা, 5 4 গুণ 20 কি থাকি গৈছে? 3, মানে 3 20 60 হ'ল। এতিয়া চোৱা, 60। এতিয়া এইটো 13 4 গুণ কিমান? 3 4 গুণ 12, 1 অকল, হয় নাই? 1 4 গুণ 4 1 5, 52 হ'ব। ইয়াত চোৱা, 3 4 গুণ 12, 1 অকলিলে 4 গুণ 4 1 5, 52। বিয়োগ বিয়োগ 3 13 কিমান হ'ব? 39। এতিয়া চোৱা, ইয়াতে 3 3 গুণ 9, 3 গুণ 3, 39 বিয়োগ 60। এতিয়া বিয়োগ কৰিব লাগিব 52ৰ পৰা 39। 52, অৰ্থাৎ মাইনাছে প্লাছে মাইনাছ হ'ব। 39 বিয়োগ কৰিব লাগিব। 2ৰ পৰা 9 বাৰ নাযায়, ইয়াৰ পৰা ধাৰ ল'ম। কিমান হ'ব? 12। 12ৰ পৰা 9 গ'লে কিমান হ'ব? 3। ইয়াত থাকিলে 4, 4ৰ পৰা 3 গ'লে 1। তাৰমানে ইয়াত 1 ধাৰ লৈছিলোঁ যে, গতিকে কিমান পালোঁ? 13। ডাঙৰটো কি? 52, নহয়? তাৰ আগত প্লাছ আছে, চিহ্ন প্লাছ বহিব।
উত্তৰটো এইটোৱে হ'ব। বুজি পালানে নিয়মটো? প্ৰথমতে কি কৰিলোঁ, আমি প্ৰথমতে এই মাইনাছটো উঠাই ল'লোঁ। এই মাইনাছটো তোমালোকে চিধাই কৰি দিবা, মাইনাছে প্লাছে মাইনাছ হৈ যাব হা। এতিয়া এই দুটা হৰৰ কি কৰিলোঁ, লসাগু ল'লোঁ। লসাগু লোৱাৰ নিয়মটো কি আছিলে, যে চুটি নিয়মত হৰণ কৰি দিম। দুটা একেই সংখ্যাৰে বাৰ যাব লাগিব সংখ্যাটোত। 5 3 গুণ 15, 5 4 গুণ 20, 5 বাৰ যাব। এতিয়া এই দুটাক একে সংখ্যাৰে বাৰ নাযায়, গতিকে তিনিটা এই উৎপাদকৰ পূৰণফলটোৱে হ'ব কি, লসাগু হ'ল 60। এতিয়া 60 লসাগু হ'ল 15ৰে 60 কেইবাৰ যাব, ইয়াতে বিচাৰি ল'বা। কি কি পূৰণ কৰি 15 হৈছিলে, 3 5 গুণ 15, কি থাকি গ'লে 4, মানে 4 পূৰণ কৰিলে 60 হয়। 4টোৱে ওপৰৰ লবটোৰ লগত পূৰণ কৰি দিবা, বিয়োগ বিয়োগ। এতিয়া 13 পূৰণ, এই 20ৰ লগত 20 60 কেইবাৰ যাব, ইয়াতে চোৱা, ইয়াতে পূৰণ কৰি দিবা। 5 4 গুণ 20, কি থাকি গ'ল 3, মানে 3 20 60। এই ওপৰৰটো ল'বৰ লগত পূৰণ হ'ব। পূৰণফলটো 13 4 গুণ কিমান হ'ব, 52, 13 3 গুণ 39। এতিয়া মাইনাছে প্লাছে মাইনাছ, 52ৰ পৰা 39 গ'লে 13 হ'ল, ডাঙৰ চিহ্ন প্লাছ প্লাছ, প্লাছটো নিলিখিলেও হয়, গতিকে উত্তৰটো এইটো। 2 নম্বৰটো চোৱা, 2 নম্বৰ কি দিয়া আছে, -13/7 প্লাছ 5/-11। এতিয়া প্ৰথমটো আমি কি কৰিছিলোঁ, নিয়মটো -13 7, মাইনাছে প্লাছে মাইনাছ 5/11, এই মাইনাছ উঠাই দিলোঁ। তাৰপিছত কি কৰিছিলোঁ, আমি লসাগু লৈছিলোঁ হয় ন হৰটো। এতিয়া চোৱা, দুটা একেই সংখ্যাৰে 7 আৰু 11, দুটা একে সংখ্যাৰে বাৰ যাব জানো, নাযায়, একৰ বাহিৰে বেলেগে নাযায়। গতিকে এই দুটাৰ পূৰণফলেই হ'ব কি হ'ব, লসাগু। লসাগু কিমান হ'ব, 7 × 11, 7 11 কিমান, 77, 77। এতিয়া ইয়াত কি হ'ব, লসাগু 77 হ'ব। 7 এগুণ 7, 7 এগুণ 7 হ'ব। তাৰমানে কি, তোমালোকক বুজি পোৱাৰ বাবে এই পূৰণফলটো হ'ব, চোৱা, 7 এগুণ 7, 7 এগুণ 7, 77। এতিয়া চোৱা, 77 মানে কি, 7 ইয়াক কেইবাৰ যাব, 11 বাৰ, কাৰণ পূৰণফলটো 11 হৈছিলে ন। -13 × 11 -5 × এতিয়া চোৱা, 11 আছে, 77 কেইবাৰ যাব, 7 বাৰ যাব। তাৰমানে কি, দুটা তলৰ হৰ যদি পূৰণ হয়, তেতিয়া নিয়মটো কি কৰিবা, এইটোৱে ইয়াক পূৰণ কৰি দিবা, এইটোৱে ইয়াক কৰি দিবা, হ'ব। যদি দুটা হৰৰ পূৰণফল হয়, তেতিয়া কি কৰিব লাগিব, এইটোৱে ইয়াক পূৰণ কৰিবলৈ, এইটোৱে ইয়াক লসাগু লোৱাৰ পাছত। এতিয়া চোৱা, 77, এতিয়া চোৱা, 13 11 পূৰণ কৰিব লাগিব, পূৰণ হৈ আছেনে, 3 এগুণ 3 1 এগুণ 1, 1 ঘূৰাই দিবা, 3 এগুণ 3, 1 এগুণ 1, তাৰমানে কি 3 4 1, 143, মাইনাছে প্লাছে মাইনাছ, মাইনাছ মাইনাছ, 5 7 গুণ 35, 35। এতিয়া চোৱা, 77, এতিয়া চোৱা, মাইনাছে মাইনাছে প্লাছ, অংকটো যোগ হ'ব, মাইনাছে মাইনাছে কি হ'ব, দুটাও মাইনাছ থাকিলে কি হ'ব, অংকটো প্লাছ হ'ব। এতিয়া চোৱা, 3 5 8, 4 3 7, 1, 178, ডাঙৰ চিহ্নৰ আগত মাইনাছ আছে, মাইনাছ চিহ্ন বহিব, উত্তৰটো এইটোৱে পালোঁ। যদি অংকসমূহ বুজি পাইছা, তেতিয়াহ'লে লাইক এটা কৰি দিবা। তোমালোকৰ লাইকে মোক বহুত উৎসাহিত কৰিব। 3 নম্বৰ অংকটো চোৱা, এতিয়া 3 নম্বৰটো কি দিয়া আছে, 3
1/8 plus 5/12 plus 2/7 এতিয়া ইহঁতৰ আমি কি কৰিম প্ৰথমতে লসাগু ল'ম হয় কি নহয় চাবা 8 4 7 2 এবাৰ যাব দুটা সংখ্যা 2 4 গুণ 8 2 4 গুণ 8 2 4 গুণ 12 7ক নাযায় আকৌ 2 এবাৰ যাব 2 গুণ 4 2 3 গুণ 6 হ'ল 7ক বাৰ নাযায় তলত নমাই দিবা এতিয়া এই গোটেইকেইটা পূৰণফলী হ'ব লসাগু লসাগু কিমান হ'ব লসাগু 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 7 হ'ব 2 দুগুণ 4 4 দুগুণ 8 3 8 গুণ 24 24 পূৰণ 7 এইকেইটা পূৰণ কৰিলে কিমান হ'ব 24 হ'ব আকৌ পূৰণ 7 4 7 গুণ 28 2 কৰিলে 2 7 গুণ 14 2 16 হয় 4 7 গুণ 28 2 কৰিলে 2 7 গুণ 14 2 16 15 16 কিমান পালো আমি লসাগু 168 লসাগু 168 লসাগুটো কিমান পাইছো আমি 168 এতিয়া কি কৰিম আমি 8 8ৰ ওপৰত কি আছে 1 পূৰণ এতিয়া 8ৰে 168ক কেইবাৰ যাব চোৱা 2 দুগুণ 4 4 দুগুণ 8 এইটো কতৰাই দিবা এইকেইটা পূৰণফল হ'ব 3 7 গুণ 21 21 বাৰ যাব যোগ যোগ 12 কি পূৰণ কৰিলে 12 হ'ব চোৱা 2 দুগুণ 4 4 দুগুণ 12 তাকে এৰি দিবা 2 7 গুণ 14 যোগ 7 এই 7টোক এৰি দিবা বাৰে বাকী পূৰণফল কিমান আছিলে 24 হৈছিলে হয়নে 24 এতিয়া চোৱা 168 21 এগুণ 21 হ'ব যোগ যোগ 5 14 কিমান আছিলে 70 5 4 গুণ 20 5 এগুণ 5 2 7 2 24 কিমান হ'ব 48 2 4 গুণ 8 2 দুগুণ 4 পূৰণটো গম পাইছা 5 21 লগত পূৰণ কৰিলে মানে 21 হ'ব 5 14 70 চোৱা 4 5 গুণ 20 2 কৰিলে 5 গুণ 5 2 7 24 লগত কিমান 2 পূৰণ 2 4 2 2 4 গুণ 8 2 দুগুণ 4 48 এতিয়া ইহঁতক গোটেইকেইটা যোগ কৰিব লাগিব কিমান 21 70 48 9 1 0 1 8 1 9 7 2 9 9 4 কিমান হ'ব 13 138 তাৰমানে 1 0 1 8 9 2 7 9 9 4 13 138 168 এইটোৱে হ'ব ইয়াৰ উত্তৰ কাৰণ ইয়াতে চোৱা ইয়াত অযুগ্ম ইয়াত যুগ্ম দুটা একে সংখ্যাৰে বাৰ নাযায় গতিকে উত্তৰটো এইটোৱে হ'ব যদি ভাল পাইছা তেতিয়াহ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'বা
যাতে এই ধৰণৰ অংকসমূহ পাই থাকা। এতিয়া 4 নম্বৰ অংকটো চোৱা। 4 নম্বৰ অংকটো কি কৰিছে? আমি শিকি গৈ আছো, গতিকে যিমানবোৰ শিকিবা সিমানেই ভাল হ'ব। -9/7 প্লাছ -5/16 প্লাছ 13/14। এতিয়া আমি কি কৰিম? এইটো মাইনাছ থাকক, -9/7 এই মাইনাছে প্লাছে ডাইৰেক্ট মাইনাছ কৰি দিবা। 5/16 প্লাছ 13/14। এতিয়া লসাগু ল'ব লাগিব ইহঁতৰ। লসাগু লোৱাৰ নিয়মটো কি আছিলে? 7, 16, 14। দুটা একে সংখ্যাৰে বাৰ যাব 7, হয় নে? 7 × 7, এইটো থাকি গ'ল 16, 2 × 7 = 14। 2 × 7 = 14, 7 × 2 = 14। এতিয়া তলত থাকি গ'ল, একক বাৰ নাযায়, 2 বাৰ যাব, হয় নাই? 2 × 8 × নিদিলেও হ'ব, 2 × 2, 2 8 × 16, 2 × 2, হয় নাই? প্ৰথম 7ৰে দি দিলোঁ, 7ৰে কিমান পালোঁ? 7 × 7, 7 × 2 = 14। একক থাকি গ'ল, 2 8 × 16, 2 × 2। এতিয়া ইহঁতৰ লসাগুটো হ'ব, লসাগু কিমান হ'ব? 7 পূৰণ 2 পূৰণ 1 পূৰণ 8 পূৰণ 1। 2 7 × 14, 8 14 কিমান হ'ব? 2 7 × 14, 14 × 14, 8 × 8। তাৰমানে কিমান থাকিলে? 14 পূৰণ 8, 8 14 কিমান হ'ব? 4 × 32, 4 × 32, 3 কৰিলে 8 × 8, 8 3 11, 112। ইহঁতৰ লসাগুটো কিমান হ'ব এতিয়া? 112 হ'ব। 112। এতিয়া 7ৰ লগত কি? 7ৰে 112 কেইবাৰ যাব? ইয়াতে 7টো এৰি দিয়া, এইকেইটা পূৰণফলেই হ'ব। 2 8 × 16, -9 × 16, -5 × 16 কেইবাৰ যাব এতিয়া? 2 8 × 16 কিমান থাকিলে? 7 প্লাছ 13 × 14, 112 কেইবাৰ যাব? 2 7 × 14 কিমান থাকিলে? 8 বাৰ যাব। এশ 12। এতিয়া 9 16 কিমান হ'ব? 16 9 16 9, 9 6 × 54, 4, 9 1 × 9, 9ৰ লগত 5 উকলিছিলে, হয় নাই? কিমান হ'ব? 9 5 কিমান হ'ব? 14, মাইনাছে প্লাছে মাইনাছ, মাইনাছ প্লাছে মাইনাছ 5 7 × 35, যোগে 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 হ'ব। এতিয়া 3 8 × 24, 2 উকলিলে, 8 × 8, 8 4 24, 24, 3 8 × 24, 2 উকলিছিলে, 8 × 8, 8 2 10, 104। এতিয়া কি হ'ব? প্ৰথমতে কি কৰিম? 112, এই মাইনাছ মাইনাছ কেইটা প্লাছ কৰি ল'ম। মাইনাছে মাইনাছে প্লাছ, 4 5, 4 5 9, 4 3 7, 1 1, ডাঙৰ কি আছে? মাইনাছ মাইনাছ প্লাছ 104, মাইনাছে প্লাছে মাইনাছ হ'ব। এতিয়া 9ৰ পৰা 4 বিয়োগ হ'লে 5, 7ৰ পৰা 0 গ'লে 7। এতিয়া 1ৰ পৰা 1 গ'লে 0 আখল নাপায়, ডাঙৰ চিহ্নত কি আছে?
মাইনাছ আছে, গতিকে মাইনাছ হ'ব। এতিয়া চোৱা, এইটো পাছত কি আছে? 3 বাৰ যাব, কিন্তু তলটোক যাব জানো একে সংখ্যাৰে? ওপৰত গ'লে 3 25 75, 3 3 গুণ 9 নাযায়, গতিকে উত্তৰটো এইটোৱে হ'ব ইয়াৰ উত্তৰ। এতিয়া 5 নম্বৰ অংকটো চোৱা। 5 নম্বৰ অংকটোত কৰিব দিছে আমাক 5/8 প্লাছ -7/2 প্লাছ 3/5 প্লাছ 9/8। এতিয়া প্ৰথমতে কি কৰিম আমি? চিহ্নকেইটা মিলাই ল'ম আহা। কিমান? 5/8 প্লাছে মাইনাছে, এই মাইনাছটোৱে প্লাছে মাইনাছ হৈ যাব। 7/2 প্লাছ 3/5 প্লাছ 9/8। এতিয়া কি কৰিম আমি? লসাগু ল'ম। 8 2 5 8। 8 বাৰ যোৱাই দিয়া, 8 × 8, 2 নমাই দিয়া, 5 নমাই দিয়া, 8 × 8, 8 × 8, 2 নমাই দিয়া নাযায়, গতিকে 5 নাযায়, নমাই দিয়া, 8 × 8। কি হ'ব? এতিয়া তলৰ এই গোটেইকেইটা সংখ্যাক একে সংখ্যাৰে বাৰ নাযায় একৰ বাহিৰে, গতিকে লসাগুটো হ'ব, লসাগু কিমান হ'ব? 8 পূৰণ 1 পূৰণ 2 পূৰণ 5 পূৰণ 1। 8 × 8, 2 8 গুণ 16, 5 16, 80 80 × 80, 2 8 গুণ 16, 5 16 80, 5 6 গুণ 30, 3 কৰিলে 5 গুণ 5, 3 8 80, 80 হ'ব লসাগু। লসাগু 80। এতিয়া চোৱা, 8ৰে 80 কেইবাৰ যাব? 8 এৰি দিয়া, 2 5 গুণ 10, 10 গুণ 10, 10 গুণ 10, তাৰমানে 10 বাৰ। মাইনাছ মাইনাছ, 2ৰে 80 কেইবাৰ যাব? 2টো আঁতৰাই দিয়া, 5 8 গুণ 40, 40 বাৰ যাব। প্লাছ 5ৰে 80 কেইবাৰ যাব? 5টোক এৰি দিয়া, 2 8 গুণ 16, 16 গুণ 16 গুণ 16 বাৰ যাব। প্লাছ 9 পূৰণ 8ৰে 80 কেইবাৰ যাব? 8টো আঁতৰাই দিয়া, 2 5 গুণ 10, 80, 5 10 গুণ 50 মাইনাছ মাইনাছ, 7 0 গুণ 0, 7 4 গুণ 28, 280, প্লাছ প্লাছ 3 6 গুণ 18, 3 গুণ 3 কে 4, 3 16 40, প্লাছ 9 10 গুণ 90। এতিয়া যোগকেইটা যোগ কৰি লোৱা। -8 -28 প্লাছ 50 প্লাছ 48 প্লাছ 90। এই গোটেইকেইটা যোগ 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 কৰি লোৱা, কিমান হ'ব? আমি এইটো সজাই ল'লো দেই, যোগকেইটা এক চাইড লৈ গ'লো, বিয়োগটো একফালে লৈ আনিলো, ইয়াৰ আগত যোগ চিহ্ন পাতি দিলো, -280, 088 মানে পাছফালে 8 হ'ব। 5 4 9 9 9 18, 5 4 9 9 9 18 যোগ কৰিলে ডাঙৰ চিহ্নৰ আগত প্লাছ প্লাছ 80। প্ৰথমতে কি কৰিলো? আমি গোটেই যোগকেইটা যোগ কৰি লৈছো দেই, 80। এতিয়া মাইনাছে প্লাছে মাইনাছ, 0ৰ পৰা 8 বিয়োগ নাযায়, তাৰমানে পাতি দিছো চোৱা,
280 প্লাছ 188 মাইনাছে প্লাছে মাইনাছ 0ৰ পৰা 8 নাযায় ইয়াৰ পৰা ধৰক 10 10ৰ পৰা 8 গ'লে 2 ইয়াত থাকিলে 7 7ৰ পৰা 8 নাযায় ইয়াৰ পৰা ল'লোঁ কিমান 17 17ৰ পৰা 8 গ'লে কিমান 9 92 92 মাইনাছ মাইনাছ এতিয়া চোৱা দুটা একে সংখ্যাৰে বাৰ যাব কেলে যুগ্ম যুগ্ম সংখ্যা আছে এতিয়া চাম কিহেৰে বাৰ যাব 2ৰে বাৰ যাব চোৱা 2ৰে বাৰ যাব 9 2 80 2ৰে বাৰ যোৱাই দিয়াচোন 2 2 2 4 গুণ 8 থাকিল 1 2 6 গুণ 12 2 4 গুণ 8 0 কিহেৰে বাৰ যাব আকৌ 2ৰে যাব নে 2 2 গুণ 4 2 3 গুণ 6 2 2 গুণ 4 তাৰমানে 4ৰে বাৰ যাব একেই সংখ্যাৰে 2 2 গুণ 4 চোৱা 23 পূৰণ 4 তাৰপিছত 20 পূৰণ 4 4 4 কাটি দিয়া কিমান থাকিল এতিয়া এই পদ্ধতিটো কৰিব পৰা একো ভুল নহয় 20 এইটো ইয়াৰ উত্তৰ অংকসমূহ কেনে পাইছা জনাবা কমেণ্টত যদি ভাল পাইছা তেতিয়া লাইক এটা কৰি দিবা আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো টিপি দিবা যাতে সময়মতে নটিফিকেশ্যনসমূহ পাই থাকা আৰু বন্ধুবৰ্গলৈ চেনেলটো শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকেও এই অংকসমূহৰ টেকনিকসমূহ ফ'ল' কৰিব পাৰে আজিলৈ হ'ব তেন্তে তোমালোকৰ পৰা জীৱন আনন্দময় আৰু সুখময় হওক জ্ঞানৰ মন্দিৰত যাতে তোমালোকে ধাপে ধাপে আগুৱাই গৈ থাকা জ্ঞানসমূহ আহৰণ কৰা তাৰে আশাৰে আজি হ'ব ধন্যবাদ